নমস্কাৰ ব্লু সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। এইকেইদিন ভিডিঅ' আপলোড কৰা অকণমান খেলিমেলি হৈছে, যোৱাকালি ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ। মেইন কথাটো হৈ গ'ল যে বৰ্তমান আমাৰ ভাৰতবৰ্ষত যি নেকি ৰুমহল নামৰ এটা বতাহে পুৰা ধ্বংসৰ সৃষ্টি কৰি আছে। তাৰ কাৰণে কি হয়, কাৰেণ্ট নাথাকে, আৰু কাৰেণ্ট নাথাকিলে মানে কি হয়, আপোনাৰ লাইটৰ অসুবিধা হৈ যায়, আৰু লাইট নাথাকিলে ভিডিঅ' বনাবলৈ অসুবিধা হৈ যায়। কাৰেণ্ট নথকা মানে ইনভাৰ্টাৰত চাৰ্জ নাইকিয়া হয়, আৰু মোৰ আপোনাৰ যিখিনি লাইটৰ প্ৰয়োজন হয় ভিডিঅ' বনাবৰ কাৰণে, সেই লাইটখিনিয়েদি মই যিমান দেৰি ভিডিঅ' বনাওঁ মানে সিমান টাইম বেকআপ নিদিয়ে, তো যাৰ কাৰণে ভিডিঅ' বনাবলৈ অকণমান অসুবিধা হৈ যায়। আজি একদম যেন তেনে ভিডিঅ' বনাইছোঁ, কাৰেণ্টটো জাষ্ট আহিছে, লগলগ ভিডিঅ' বনাই আৰম্ভ কৰি দিছোঁ। তো আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, বতৰৰ লগত জড়িত কেইবাটাও খবৰ আছে, শেষলৈকে চাই থাকিব। তো আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে আমাৰ ভাৰতৰ এজন বিখ্যাত ইউটিউবাৰ ধ্ৰুৱ ৰাঠী নামেৰে, যিজন ইউটিউবাৰে নেকি কোনো এটা বিষয়ৰ ওপৰত যেতিয়া ভিডিঅ' বনায় তেতিয়া পুংখানুপুংখভাৱে ডিটেইলছত একদম পুৰা ডিপলি তেখেতে ৰিচাৰ্চ কৰি প্ৰত্যেকটো বিষয়ৰ ওপৰত ভিডিঅ' বনায়, আৰু প্ৰত্যেকজন ব্যক্তিক এক্সপ'জ কৰিবলৈ চেষ্টা কৰে বা প্ৰত্যেকটো বস্তু এক্সপ'জ কৰিবলৈ চেষ্টা কৰে। আমাৰ অসমৰ ইউটিউবাৰখনৰ নিচিনা নহয়, এই আৰু কাৰোবাৰ পৰা ভিডিঅ' এটা চালে আৰু সেই ভিডিঅ'টো চাই ভিডিঅ'টোকে কপি কৰি তেখেতলোকে বনাই দিলে, বা গুগলৰ ওপৰে যি দুই এটা তথ্য পালে সেই তথ্যকেইটাৰ ওপৰতে ভিডিঅ' বনাই তেখেতে পাব্লিকক চিপকাই দিলে, আৰু পাব্লিকেও চাই ভাল পালে, 4-5 লাখ ভিউজ আহিলে। তেনেকুৱা ধৰণৰ ভিডিঅ' নহয়, একদম ডিপলি ৰিচাৰ্চ কৰা ভিডিঅ' বনাই ধ্ৰুৱ ৰাঠী নামৰ সেই ইউটিউবাৰজনে। তো ধ্ৰুৱ ৰাঠী নামৰ ইউটিউবাৰজনে ভিডিঅ' বনাইছিলে বিজেপি চৰকাৰৰ ওপৰত, মোদীৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছিলে। মোদীয়ে কেনেকৈ বৰ্তমান সময়ত আমাৰ ভাৰতবাসীক মূৰ্খ বনাই আছে, কেনেকৈ হিন্দু আৰু মুছলিমৰ নামত মানুহক মূৰ্খ সজাই বৰ্তমান সময়ত ভোট গ্ৰহণ কৰি আছে, কেনেকৈ শাসন কৰি আছে, সকলোবিলাক A to Z তেখেতে এক্সপ'জ কৰিছে। আৰু এনেকুৱা নহয় যে ওপৰে ওপৰে কথা কৈ দিলে, প্ৰত্যেকটো কথাৰ একদম পইণ্ট টু পইণ্ট তেখেতে প্ৰমাণ ৰাখি প্ৰত্যেকটো কথা উল্লেখ কৰিছে। তো আপোনালোকেও যদি চাব বিচাৰে, ধ্ৰুৱ ৰাঠী বুলি চাৰ্চ কৰিব ইউটিউবত, আপোনালোকে পাই যাব। তেখেতৰ প্ৰত্যেকটো বিষয়ৰ ওপৰতে ভিডিঅ' আছে, প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে ভিডিঅ' তেখেতে বনাই ৰাখিছে। এতিয়া ধ্ৰুৱ ৰাঠীয়ে যেতিয়াই নেকি বিজেপি বিৰোধী ভিডিঅ' বনালে বা চৰকাৰ বিৰোধী ভিডিঅ' বনালে, এতিয়া ধ্ৰুৱ ৰাঠীলৈ প্ৰত্যেক দিনে বোলে মৃত্যুৰ ভাবুকি আহে বুলি জনাইছে। প্ৰত্যেক দিনাখনেই তেখেতক মৃত্যুৰ ভাবুকি দি থাকে বহু লোকে, যে তোক মাৰি পেলাম, তই ভিডিঅ' ডিলিট কৰ, আমুক কৰ, তামুক কৰ। কাৰণ যেতিয়াই নেকি কোনো এটা পাৰ্টিৰ ওপৰত ভিডিঅ' বনাই দিয়ে, সেয়া আপোনাৰ মেইন লিডিং পাৰ্টিয়ে হওক, নতুবা আপোনালোকৰ সেই বিৰোধী পাৰ্টিয়ে হওক, যি পাৰ্টিৰ ওপৰতে আপোনালোকে ভিডিঅ' বনাব, যি পাৰ্টিৰ এগেইনষ্টত আপোনালোকে ভিডিঅ' বনাব ন, তো তেতিয়া সেই পাৰ্টিটোৱে আপোনাৰ ওপৰত আপোনা আপুনি গৰজি উঠে। সেয়া দৰকাৰ হ'লে বিজেপিৰ ওপৰতেই নবনাওক কিয়, সেয়া দৰকাৰ হ'লে কংগ্ৰেছৰ ওপৰতেই নবনাওক কিয়, কাৰণ তেওঁলোকৰ ইমেজ বেয়া হৈ যায়। তো এতিয়া ধ্ৰুৱ ৰাঠীলৈ প্ৰত্যেক দিনাখনেই বোলে মৃত্যুৰ ভাবুকি আহে বুলি জনাইছে। তো আপোনালোকে যদি ভিডিঅ'সমূহ চাব বিচাৰে তেন্তে চাব, আপোনালোকে বহুখিনি নলেজ লাভ কৰিব সেই ভিডিঅ'বিলাকৰ পৰা। কেৱল আপোনালোকে হিন্দু মুছলিমৰ নামত কেৱল অৰুণোদয় আঁচনিকেইখন লাভ কৰাৰ ফলতেই আপোনালোকে বিজেপিক ভোট নিদিব, বিজেপিক ভাল নাপাব। প্ৰকৃততে বিজেপিয়ে কৰি আছে কি, প্ৰকৃততে অৰবিন্দ কেজৰিৱালে কৰি আছে কি, তো এইবিলাক চালি জাৰি চাইহে আপোনালোকে পলিটিচিয়ান পাৰ্টিবিলাকক চিলেক্ট কৰিব, তেওঁলোকৰ আদৰ্শবিলাকক চিলেক্ট কৰিব। কওঁতেতো তেওঁলোকে ঢেৰ কিবা কিবি কয়, কোনোবাইতো কয় যে তেখেতক ভগৱানে পঠাইছে কিবা এটা কৰিবৰ কাৰণে, কিন্তু প্ৰকৃততে তেখেতক বাৰু ভগৱানে পঠাইছেনে? তো এইবিলাক কথা যিবিলাকৰ নেকি কোনো ধৰণৰ যুক্তি নাই, তেওঁলোকে সেই যুক্তি নাইকিয়া কথাবিলাক পলিটিচিয়ানবিলাকে কয়, আৰু যুক্তি থকা কথাবিলাক ধ্ৰুৱ ৰাঠীয়ে কৈছে। তো আপোনালোকে চাবগে পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতৰ এজন বৃহৎ বিজনেছমেন মুকেশ আম্বানীৰ ওপৰত। তো মুকেশ আম্বানী হৈছে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ দ্বিতীয়জন সৰ্ববৃহৎ ধনী ব্যক্তি। 1 নম্বৰজন হৈছে আদানী, আৰু দ্বিতীয়জন হৈছে মুকেশ আম্বানী। মুকেশ আম্বানীয়ে আছিলে আমাৰ ভাৰতৰ সৰ্ববৃহৎ ধনী ব্যক্তি, কিন্তু বৰ্তমান সময়ত মুকেশ আম্বানী সৰ্ববৃহৎ ধনী ব্যক্তি নহয়, কিন্তু আমাৰ ভাৰতৰ সৰ্ববৃহৎ ধনী ব্যক্তি হৈছে আদানী। খবৰ ওলাইছে মুকেশ আম্বানীৰ ওপৰত। মুকেশ আম্বানীয়ে বোলে এতিয়া আমাৰ ভাৰতত যিদৰে নেকি 4G আৰু 5Gৰ ইণ্টাৰনেট প্ৰচলন কৰিলে, যিদৰে নেকি আমাৰ ভাৰতত নেটৰ দামটো একেবাৰে কমাই দিলে, ঠিক তেনেকৈ এতিয়া আফ্ৰিকাটো বোলে জিঅ'য়ে ইণ্টাৰনেট বঢ়াব বুলি জনাইছে। জিঅ'ৰ চেনেল বৃদ্ধি কৰিব এতিয়া আফ্ৰিকা বা আমাৰ ভাৰতৰ বাহিৰৰ যিমানবিলাক দেশ আছে,
প্ৰত্যেকখন দেশতে ইণ্টাৰনেটৰ দাম বহুতেই বেছি 1 GB ডাটাৰ দাম বহুত বেছি আপোনালোকে গুগলত সাৰ্চ কৰি চাবচোন তো আমাৰ ভাৰততো ঠিক তেনেকৈ বহুত বেছি দামেই আছিলে আমাৰ ভাৰতত ইণ্টাৰনেট বহুত বেছি দাম আছিলে কিন্তু যেতিয়া জিঅ'য়ে বিজনেছ কৰিবলৈ আহিলে তেতিয়া সকলোবিলাক বন্ধ কৰিলে আৰু ইণ্টাৰনেটটো খুব সহজতে পোৱা এটা বস্তু কৰিলে খুব কম দামতে এটা পোৱা বস্তু কৰিলে যাৰ ফলত নেকি কোটি কোটি মানুহৰ এতিয়া ঘৰ চলি আছে এতিয়া আমাৰ কথাই যদি ক'বলৈ যায় আমাৰ ইউটিউবাৰ বিলাকৰ কথাই যদি ক'বলৈ যায় এতিয়া একাংশ ইউটিউবাৰ সম্পূৰ্ণ ডিপেন্ড ইউটিউবৰ ওপৰতে আৰু যদিহে আমাৰ অসমলৈ বা ভাৰতলৈ জিঅ' নাহিলেহেঁতেন তেনেহ'লে আমাৰ অসমত বৰ্তমান সময়ত যিমানখিনি ইউটিউবাৰে কিবা এটা কৰি খাই আছে সেইখিনি কি কৰিব লাগিলেহেঁতেন কোনোবা এটা কোম্পানীত 7-8 হাজাৰ টকাত গাধ খাটন দি থাকিব লগা হ'লহেঁতেন নহয় জানো বাৰু তো জিঅ'য়ে খুব ভাল কাম কৰিছে আমাৰ ভাৰতবৰ্ষত এতিয়া আফ্ৰিকাটো খুব ভাল কামেই কৰিব যিমানেই নেটৱৰ্কৰ দাম নবহাওক তো সেইটো কোনো মানে বেয়া নালাগে কাৰণ জিঅ'ৰ ফলতেই আমি কিবা এটা কৰি খাব পাৰিছোঁ হয় নে নহয় কমেণ্ট এটা কৰি জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰত চৰকাৰৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভাৰতৰ ৰেলৱে ডিপাৰ্টমেণ্টে ঘোষণা কৰিছে যে 2026 চনত আমাৰ ভাৰতত মুকলি কৰা হ'ব বুলেট ট্ৰেইন আমাৰ ভাৰতত বুলেট ট্ৰেইন আৰম্ভ কৰা হ'ব সুৰংগৰ মাজেৰে ভাৰত চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি 2026 চনত মুম্বাইৰ প্ৰথমটো বুলেট ট্ৰেইনৰ সুৰংগ উদ্বোধন কৰিব বুলি জনাইছে আমাৰ ভাৰত চৰকাৰে তো দেখা যাওক 2026 চনলৈকে হয় নে নহয় আৰু বুলেট ট্ৰেইনৰ স্পীডটো কিমান হ'ব আপোনালোকে নিশ্চয় জানে তো একদম তাম্মাম স্পীডত যাব আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জম্মু আৰু কাশ্মীৰৰ পৰা মই মোৰ প্ৰায়বিলাক ভিডিঅ'তে কি কৰোঁ বাহিৰা খবৰবিলাক দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰোঁ বহুলোকে হয়তো ক'ব যে বাহিৰা ৰাজ্যৰ খবৰবিলাক আমাক কি দৰকাৰ কিন্তু আমাক বাহিৰা ৰাজ্যৰো খবৰ দৰকাৰ এতিয়া কি হয় যেতিয়া নেকি কোনোবা এটা ভেকুলি এটা কুৱাৰ ভিতৰত সোমাই থাকে তো ভেকুলিটোৱে ভাবে যে এই কুৱাৰ ভিতৰটোৰেই মোৰ পৃথিৱী এই কুৱাটোৰ ভিতৰৰ যি নেকি আপোনাৰ 4 ফুটৰ বা 5 ফুটৰ জায়গাটো থাকে তো ভেকুলিটোৱে ভাবে যে এইকণেই পৃথিৱী আৰু পৃথিৱী বুলি বেলেগ নাই কিন্তু আমিহে জানো যে পৃথিৱীখন কিমান বহল নহয় জানো ঠিক তেনেকৈ মই চেষ্টা কৰোঁ যে আপোনালোকক প্ৰত্যেকটো মানে খবৰে দিবলৈ গোটেই অকল ভাৰতৰেই নহয় ভাৰতৰ বাহিৰৰ খবৰ যদি কিবা আপোনালোকক প্ৰয়োজনীয় দিব লগা থাকে সেইবিলাককো জনাওঁ যাতে আমিও সেই ভেকুলিটোৰ দৰে হৈ নাথাকোঁ বাহিৰা খবৰবিলাকো যাতে আমি লাভ কৰিব পাৰোঁ বাকি যি কি নহওক খবৰ ওলাইছে জম্মু আৰু কাশ্মীৰৰ পৰা তো খবৰ ওলাইছে আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে জম্মু আৰু কাশ্মীৰত যিসকল লোকৰ মানুহ যিসকল ফেমিলিৰ কোনো এজন সদস্য সন্ত্ৰাসৰ লগত জড়িত থাকিব তেওঁলোকৰ ঘৰৰ কোনো লোককে চাকৰি প্ৰদান কৰা নহ'ব বুলি জনাইছে মানে চৰকাৰী চাকৰি নিদিব বুলি কৈছে মানে জম্মু আৰু কাশ্মীৰত প্ৰত্যেক দিনাই ক'বলৈ গ'লে কিবা নহয় কিবা খুটখাট লাগিয়ে থাকে আৰু জম্মু আৰু কাশ্মীৰৰ কিছুমান মানুহ আছে সন্ত্ৰাসবাদীক সাপোৰ্ট কৰে সন্ত্ৰাসবাদীক বোলে ঘৰত ভৰাই ৰাখে এনেকুৱা ধৰণৰ খবৰবিলাক শুনা পোৱা যায় যেতিয়া নেকি আৰ্মি যায় পুলিচ প্ৰশাসন যায় তেওঁলোকলৈ শিলগুটি দলিয়ায় এনেকুৱা ধৰণৰ ঘটনা হয় জম্মু আৰু কাশ্মীৰত তেওঁলোকে থাকে ভাৰতত কিন্তু সাপোৰ্ট কৰে পাকিস্তানক সবেই নহয় কিছু কিছু লোকে মানে কি কৰে থাকে ভাৰতত কিন্তু পাকিস্তানক সাপোৰ্ট কৰে তো তেওঁলোকৰ তেনেকুৱা যিবিলাক নেকি আমাৰ ভাৰতৰ মানুহ আছে যিবিলাকে নেকি থাকে ভাৰতত সাপোৰ্ট কৰে পাকিস্তানক কেতিয়াবা কিবা হ'লে শিলগুটি দলিয়ায় সন্ত্ৰাসৰ কামবিলাক সৃষ্টি কৰে তো সেই তেনেকুৱা ধৰণৰ কোনোবা ব্যক্তিৰ ফেমিলিত চাকৰি নিদিয়ে বুলি জনাইছে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যাতে তেওঁলোকে সেইবিলাকৰ পৰা অকণমান আঁতৰি থাকে তো তাৰ কাৰণে এই সিস্টেমটো লগাই দিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰবিন্দ কেজৰিৱালৰ ওপৰত তো অৰবিন্দ কেজৰিৱালৰ 1 তাৰিখলৈকে জামিন আছে তেখেতে 2 তাৰিখত পুনৰ তিহাৰ জেলত তেখেতে নিজেই গৈ নিজে হাজিৰ হ'বগে লাগিব তেখেতক পুনৰ 2 তাৰিখৰ পৰা জেলত ভৰাই থোৱা হ'ব তেখেতক প্ৰায় 4টা শৰ্ত সাপেক্ষে 1 তাৰিখলৈকে তেখেতক জামিন প্ৰদান কৰা হৈছিল এতিয়া কেজৰিৱালৰ নিৰ্বাচনৰ প্ৰচাৰ চলাই শেষ হোৱা নাই কেজৰিৱালে এতিয়া পুনৰ কি কৰিছে তেখেতে জামিন লাভ কৰিবৰ কাৰণে আবেদন কৰিছিল উচ্চতম ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে তেখেতৰ জামিন খাৰিজ কৰিছে তেখেতক কৈছে যে তুমি যি কোনো প্ৰকাৰে 2 তাৰিখৰ দিনাখন হাজিৰ হ'বই লাগিব তো 2 তাৰিখৰ পৰা তেখেতক পুনৰ জেলত বন্দী কৰোৱা হ'ব বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিজনেছ কৰা সকলৰ কাৰণে আপুনিও যদি বিজনেছ কৰে আপুনি ধৰি লওক হোলসেলাৰ বা সাপ্লায়াৰ তেন্তে আপোনালোকৰ কাৰণে এই নিয়মটো বিৰাটেই এটা প্ৰয়োজনীয় নিয়ম আৰু আপোনালোকে এই নিয়মটো পালন কৰিব লাগিব
আপুনি যদি বিজনেছমেন তেন্তে আপোনালোকে হয়তো জানে ইউএ বিলৰ কথা আপোনালোকে হয়তো ইউএ বিলৰ কথা ভালদৰে জানে যে ইউএ বিলখন হয় কি এতিয়া যিসকলে বিজনেছ নকৰে তেওঁলোকক বৰ বেছি প্ৰয়োজন নাই কিন্তু তেখেতলোকেও জানি থোৱাটো উচিত ইউএ বিলৰ কথা আপুনি সাপোজ ঘৰত কিবা এটা খেতি কৰিছে সাপোজ ধৰি লওক আপোনালোকে ঘৰত খেতি কৰিলে আলুৰ খেতি আৰু আলুৰ খেতি যেনিবা আপোনালোকৰ খুব বেছিয়ে ভাল হৈ গ'ল আপোনালোকে বহুত আলু খেতি কৰিলে বহুত বেছি ভাল হ'ল আৰু আপোনাৰ সেই আলু যেনিবা সাপোজ ধৰি লওক আপোনালোকৰ 1 লাখ টকা বা 1.5 লাখ টকা বা 2 লাখ টকাৰ এমাউণ্টৰ হৈ গ'ল সেই আলুখিনি যেনিবা সিমানটো টকাৰ হৈ গ'ল এতিয়া সিমানখিনি আপুনি কি কৰিছে আলু যেনিবা সাপ্লাই কৰিছে সাপোজ ধৰি লওক ওয়েষ্ট বেংগললৈ আপোনালোকে সেই আলুখিনি সাপ্লাই কৰিছে তো সেই সাপ্লাই কৰোতে কি হয় যদি আপোনালোকৰ কোনো এটা বস্তু সাপ্লাই কৰোতে 50,000 টকাতকৈ যদি এমাউণ্টটো বেছি হয় আৰু আপোনালোকে যদি অকনমান দূৰলৈ সেই বস্তুটো পঠায় তেন্তে কি কৰিব লাগে এখন ইউএ বিল জেনাৰেট কৰিব লাগে অনলাইনৰ মাধ্যমত যেনেকৈ নেকি চালান কাটিব লাগে আপুনি যেনিবা কোনোবা এখন ডিস্ট্ৰিক্টৰ পৰা কোনোবা এখন ডিস্ট্ৰিক্টলৈ কিবা এটা বস্তু নিছে তো আপুনি কি কৰিব লাগে চালান কাটিব লাগে নহলে আপোনালোকক পুলিচে ধৰিব কাৰণ আপুনি এই মালখিনি কোৰ পৰা আনিছে কি কথা তাৰ প্ৰমাণ নাথাকিব চালান নহলে ঠিক তেনেকৈ ইউএ বিলখনো এক প্ৰকাৰে চালান বুলিয়ে ক'ব পাৰি সেইখন যেনিবা এখন ইলেক্ট্ৰনিক মাধ্যমত উলিওৱা চালান তাত এটা কিউআৰ কোড থাকে আৰু সেই কিউআৰ কোডটো স্ক্যান কৰাৰ লগে লগে সকলোবিলাক ডিটেইলছ ওলাই পৰে যে ইয়াত কি কি মাল আছে কিমান টকাৰ মাল আছে কোৰ পৰা আহিছে কলৈ যাব কিমান এমাউণ্টৰ হয় সকলোবিলাক ডিটেইলছ ওলাই পৰে আৰু সেইখনক কোৱা হয় ইউএ বিল তো আপোনালোকেও যদি তেনেকৈ মাল পঠায় 50,000 টকাতকৈ যদি বেছি হয় এমাউণ্টটো তেতিয়া কি কৰিব ইউএ বিল জেনাৰেট কৰি ল'ব আৰু এইটো কম্পালসৰি কৰিছে যদি ইউএ বিল জেনাৰেট নকৰে তেন্তে আপোনালোকৰ সকলো মাল জব্দ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে হঠাৎ চাগে ভিডিঅ'ৰ পোহৰটো অকনমান কমি যোৱা যেন লাগিছে নহয় জানো মানে কাৰেণ্টটো পুনৰ গ'ল কাৰেণ্টটো যোৱাৰ কাৰণে এক্সট্ৰা লাইট বিলাক অফ কৰি দিব লগা হৈছে মানে দুই এটা লাইট জ্বলাই ৰাখিছো যাৰ কাৰণে পোহৰটো অকনমান কম লাগিছে তো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনি আৰু পিএম কিষাণৰ ওপৰত অৰুণোদয় আঁচনিৰ পইচা প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন বেংকৰ একাউণ্টত সোমায় সেইটোতো আপোনালোকে নিশ্চয় জানে আৰু কৃষকৰ পইচাও ঠিক তেনেকৈ সময় সোমাই থাকে এটা কৃষকৰ পইচা আৰু অৰুণোদয় পইচাটো অহা মাহৰ 10 তাৰিখৰ দিনাখন সোমাবই কিন্তু কৃষকৰ পইচাও অহা মাহত সোমাব মানে জুন মাহত সোমাব কৃষকৰ পইচা এটা খবৰ ওলাইছে যে যিসকল লোকৰ নেকি কৃষকৰ পইচা সোমায় যিসকল লোকৰ নেকি অৰুণোদয় আঁচনিৰ পইচা সোমায় তো তেওঁলোকে কি কৰিব লাগিব এতিয়া ইকেৱাইসি কৰিব লাগিব বুলি জনাইছে যদি ইকেৱাইসি কৰে তেন্তেহে আপোনালোকৰ পইচা সোমাব নহলে নোসোমাব ইকেৱাইসি কৰাটো বাধ্যতামূলক কৰি দিছে তো আপোনালোকৰ যদি অৰুণোদয় আঁচনিৰ পইচা পায় তেন্তে আপোনালোকে বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰক তেতিয়া আপোনালোকৰ একাউণ্টত সুকলমে পইচা সোমাব মই কমটো আপোনালোকে পাৰিলে ডিবিটি একাউণ্ট এটা খুলি ল'ব আজিকালি একাউণ্ট খোলা একেদিনাখনেই হৈ যায় একাউণ্ট খুলিবৰ কাৰণে আপোনালোকক আই থিংক বেছি পইচাও দৰকাৰ নহয় আপোনালোকৰ একাউণ্টটো খুলিবৰ কাৰণে 500-600 টকা বা 300-400তে হৈ গুচি যায় আজিকালি তো আপোনালোকে পাৰিলে ডিবিটি একাউণ্ট এটা খুলি ল'ব তেতিয়া পইচা পাবৰ কাৰণে সহজ হ'ব আৰু যিসকলে কৃষকৰ পইচা পায় তো তেওঁলোকে কেৱাইসি কৰিব লাগিব যিকোনো এটা সিএসসি চেণ্টাৰত গৈ তো এই দুটা কাম আপোনালোকে কৰি ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নদী বান্ধৰ ওপৰত তো যি নেকি বৰ্তমান সময়ত আমাৰ অসমত নেৰা নেপেৰা বৰষুণ দি আছে তো সেই নেৰা নেপেৰা বৰষুণ দিয়াৰ ফলত যিবিলাক নেকি জলবিদ্যুৎ প্ৰকল্প আছে বা যিবিলাক নেকি নদী বান্ধ আছে নদী বান্ধ বিলাকত অত্যাধিক পানী জমা হৈ পৰিছে যাৰ কাৰণে নেকি এতিয়া কিছুমান নদী বান্ধ ততাতৈয়াকৈ খুলি দিব লগা হৈছে কাৰণ অভাৰফ্লো যদি হৈ যায় গোটেই প্ৰকল্পটো ধ্বংস কৰি পেলাব প্ৰকল্পটো ভাঙি চুৰমাৰ কৰি পেলাব আৰু যাৰ ফলত কি হৈ যাব এখন মানে প্ৰায়বিলাক ডিস্ট্ৰিক্ট পানীত ডুব খাই যাব এনেকুৱা এটা বেয়া পৰিস্থিতি হ'ব প্ৰায়বিলাক ডিস্ট্ৰিক্ট খানি লৈ গুচি যাব নদীয়ে মানে ইমানেই প্ৰবল হ'ব যদিহে কেনেবাকৈ নদী বান্ধ ভাঙিবলৈ হয় আৰু যাৰ কাৰণে নেকি আমাৰ অসমৰ যি নেকি এনএছপিচি আমাৰ উজনি অসমৰ যি নেকি এনএছপিচি বন্ধ কৰাৰ কথা মানে প্ৰায় সময়তে দল সংগঠনবিলাকে কৈ থাকে তো এইটো কাৰণে আৰু যি কি নহওক খবৰ এনএছপিচিৰ ওপৰত ওলোৱা নাই খবৰ ওলাইছে খান্দং নদী বান্ধৰ ওপৰত খান্দং নদী বান্ধৰ বোলে 7খন গেট ততাতৈয়াকৈ খুলি দিব লগা হ'ল নেৰা নেপেৰা বৰষুণৰ ফলত আৰু যাৰ কাৰণে নেকি এতিয়া ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ এই কেইখন ডিস্ট্ৰিক্টত ৰেড এলাৰ্ট জাৰি কৰিছে বুলি জনাইছে আপুনিও এই ডিস্ট্ৰিক্ট কেইখনৰ পৰা চাই আছে নেকি কমেন্ট এটা কৰি জনাব আকস্মিকভাৱে আপোনালোকৰ তাতে হয়তো
বানপানী হোৱাৰ সম্ভাৱনা আছে যদিহে এনেকৈ বৰষুণ লাগাতাৰ আৰু কিছুদিন দি থাকে তেন্তে আপোনালোকৰ তাত বানপানী হোৱাটো খাটাং আৰু আমাৰ এইফালে মানে আমাৰ উজনিৰ ফালেও ঠিক তেনেকৈ যদি কেনেবাকৈ এনেকুৱা ধৰণৰ বৰষুণ লাগাতাৰ দি থাকে তেনেহ'লে কোন টাইমত নেপকৈ পানী এৰি দিব তাৰ কোনো ঠিক নাই আৰু তাৰ পাছত আমাৰ লখিমপুৰ ধেমাজি এইকেইখন ডিষ্ট্ৰিক্ট আকৌ পানীত কি হ'ব ডুব খাই যাব মানে যথেষ্ট পৰিমাণৰ পানী হৈ যায় নেপকৈ পানী যেতিয়া এৰে ন আমাৰ এইফালে মানে হঠাৎ পানী বাঢ়ি যায় আৰু মানে একদম প্ৰায় 3-4 ঘণ্টাৰ ভিতৰত পানী একদম ফুল হৈ যায় ৰাস্তা পাওঁ হৈ যায় তেনেকুৱা হয় ঠিক তেনেকৈ আমাৰ এইফালে নেপকৈ খুলিলেও ঠিক তেনেকুৱা ধৰণৰে খবৰ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ আঞ্চলিক বতৰ বিজ্ঞানীৰ তৰফৰ পৰা আঞ্চলিক বতৰ বিজ্ঞানীয়ে আমাৰ অসমৰ কেইখনমান ডিষ্ট্ৰিক্টক সাৱধানে থাকিবলৈ জনাইছে আঞ্চলিক বতৰ বিজ্ঞানীয়ে কেইখনমান ডিষ্ট্ৰিক্টত জনাইছে যে অনাগত কিছু সময় নেৰানেপেৰা বৰষুণ দিব পাৰে বুলি জনাইছে হেভি ৰেইনফল হ'ব বুলি জনাইছে যাৰ ফলত নেকি কেইখনমান ডিষ্ট্ৰিক্টত মানে অকণমান ভয় আছে তো কোন কেইখন ডিষ্ট্ৰিক্ট তো ডিষ্ট্ৰিক্ট কেইখন হৈছে আপোনালোকে ভালদৰে শুনি ল'ব বিশ্বনাথ চৰাইদেউ ধেমাজি ডিব্ৰুগড় যোৰহাট লখিমপুৰ মাজুলী শিৱসাগৰ শোণিতপুৰ আৰু তিনিচুকীয়া এইকেইখন ডিষ্ট্ৰিক্টত আগন্তুক 24 ঘণ্টা নেৰানেপেৰা বৰষুণ দিব পাৰে যাৰ ফলত নেকি অকণমান পৰিস্থিতি বেয়া হোৱাৰ সম্ভাৱনা আছে মই আপোনালোকক ক'লোৱেই নহয় আকৌ যদি বৰষুণ দি থাকে ন নেপকৈ পানী এৰি দিব গতিকে পানী এৰিবও পাৰে কিন্তু বিশেষকৈ ধেমাজি আৰু লখিমপুৰ এই দুখন ডিষ্ট্ৰিক্ট অকণমান বি কেয়াৰফুল আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নেটৱৰ্ক কানেক্টিভিটিৰ ওপৰত আপোনালোকৰ বাৰু জিঅ' চিম কাৰ্ড আছে নেকি আপোনালোকে জিঅ' চিম কাৰ্ড ব্যৱহাৰ কৰে নেকি কমেণ্ট এটা কৰি জনাব বৰ্তমান আমাৰ ভাৰতবৰ্ষত যি নেকি ৰেমাল ঘূৰণি বতাহে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে তাৰ ফলত যোৱাকালি আমাৰ অসমৰ কেইবাখনো ডিষ্ট্ৰিক্টত জিঅ'ৰ নেটৱৰ্কৰ কানেক্টিভিটি খুব ভাল দেখা পোৱা নাই কেইখনমান ডিষ্ট্ৰিক্টতো ফোন পৰ্যন্ত কৰিব পৰা নাই কিছু অঞ্চলত টোটেলি নেটৱৰ্ক পোৱা নাই মোৰ লগতে ঠিক তেনেকুৱা ধৰণৰ হৈছে আমাৰ ঘৰৰ পাছফালেই বাৰু জিঅ'ৰ নেটৱৰ্কটো আছে যাৰ কাৰণে নেকি মই ঘৰত খুব সুন্দৰকৈ নেটৱৰ্ক পাইছোঁ কিন্তু মই যেতিয়াই নেকি টাউনলৈ ওলাই গৈছিলোঁ সন্ধিয়া পৰত তো তেতিয়া টোটেলি নেটৱৰ্কটো পোৱা নাই আৰু দিনৰ ভাগতো গৈছোঁ তো টোটেলি নেটৱৰ্কটো পোৱা নাই মই কি ৰিচাৰ্জ এদাই হ'ল নেকি ঘৰলৈ যেতিয়া আহিছোঁ দেখিছোঁ দেখোন নেটৱৰ্কটো ভালেই চলিছে মানে নেটৱৰ্ক কানেক্টিভিটি খুবেই বেয়া হৈছে জিঅ'ৰ বিশেষকৈ বাকীবিলাক বাৰু খুব কম বেছি পৰিমাণে ঠিকেই আছে কিন্তু জিঅ'ৰ একেবাৰেই বেয়া হৈছে এতিয়া জিঅ'ৰ কিয় হয় নাজানো কাৰণ জিঅ'ৰ টাৱাৰবিলাক বেছি ওখ নাথাকে প্ৰায় চাপৰে থাকে তামোল গছৰ সমানে থাকে জিঅ'ৰ টাৱাৰবিলাক আই থিংক তামোলতকৈ গছতকৈ অকণমান ওখ থাকে আৰু তো তাৰ কাৰণে হয়তো জিঅ'ৰ মানে নেটৱৰ্ক কানেকশ্যনটো অকণমান বেয়া হ'ব পাৰে তো আপোনালোকেও তেনেকুৱা জিঅ'ৰ নেটৱৰ্ক কানেক্টিভিটি অকণমান বেয়া এইকেইদিন পাব পাৰে বাকী এডজাষ্ট কৰি ল'ব আপোনাৰ এই ঘূৰণি বতাহটো গ'লে আকৌ ঠিক হৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ওপৰত তো আজি অৰ্থাৎ 29 মে তাৰিখৰ দিনাখন কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ অৰ্থাৎ থাৰ্ড ছেমিষ্টাৰৰ আজি পৰীক্ষা হোৱাৰ কথা আছিলে ফাইনেল পৰীক্ষা কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ তো আজি পৰীক্ষা হোৱাৰ কথা আছিলে কিন্তু আজি যি পৰীক্ষা হ'ব বুলি কৈছিলে সেই পৰীক্ষা বাতিল কৰা হৈছে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰহে পৰীক্ষা বাতিল কৰিছে কিন্তু সেইটো মনত ৰাখিব বেলেগৰ নহয় বাকি আপোনাৰ ঘৰৰ কোনোবা ফ্যামিলি যদি তাতে পঢ়িছে বা আপুনি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত যদি পঢ়ি আছে তো আপোনালোকে খবৰটি জনাই দিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত খবৰ ওলাইছে যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বোলে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে বুলি ডক্টৰে জনাইছে তেখেতক ডক্টৰে পেট আৰু সিটি স্কেন কৰাৰ পৰামৰ্শ আগবঢ়াইছে অৰবিন্দ কেজৰিৱালক আৰু অৰবিন্দ কেজৰিৱালে সেইভাবে কি কৰিছিলে বেল বিচাৰিছিলে আৰু 7 দিনৰ বাবে কিন্তু তেখেতক বাৰু বেল দিয়া নহল আৰু তাৰ লগে লগে অৰবিন্দ কেজৰিৱালৰ ওপৰত কিছু দিনৰ পৰা অলপ বিতৰ্ক চলি আছে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদটো এৰি দিয়া নাই তেখেতক জেলত তেখেত বৰ্তমান এজন আৰোপী নহয় জানো তেখেতে বেল লৈ আহিছে আকৌ জেলত হাজিৰ হ'ব লাগিব তো তেখেতে এতিয়া পৰ্যন্ত কিন্তু মুখ্যমন্ত্ৰীৰ পদ তেখেতে এৰি দিয়া নাই তো তেখেতক বিৰোধী পাৰ্টিয়ে মানে কি কৰিছে সমালোচনা কৰি কৈছে যে তেখেত এজন লোভিয়া আৰু স্বাৰ্থপৰ মানুহ যাৰ কাৰণে তেখেতে বৰ্তমানলৈকে তেখেতৰ যি নেকি মুখ্যমন্ত্ৰীৰ পদ এৰি দিয়া নাই তো তেখেতে প্ৰধানমন্ত্ৰী হ'ব বিচাৰে এনেকুৱা ধৰণৰ কৈছে
তো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে যি নেকি তেখেতলোকৰ ইণ্ডিয়া মিত্ৰজোঁট আছে, তো সেই ইণ্ডিয়া মিত্ৰজোঁটে যদি কেনেবাকৈ এইবাৰ চৰকাৰ গঠন কৰে, চেণ্ট্ৰেলত যদি চৰকাৰ গঠন কৰে, যদি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰধানমন্ত্ৰীৰ পদটো উগজাচিও দিয়ে, তথাপিও তেখেতে প্ৰধানমন্ত্ৰীৰ পদত নবহে বুলি জনাইছে। আৰু তেখেতে কৈছে যে মুখ্যমন্ত্ৰীৰ পদৰ পৰা যে তেখেতে ইস্তিফা দিয়া নাই, মানে ৰিজাইন দিয়া নাই, তো তাক লৈ যি নেকি বিতৰ্ক কৰি আছে, তো তাৰ ওপৰত জনাইছে যে তেখেতৰ বাবে মুখ্যমন্ত্ৰীৰ পদটো ইমান এটা মানে মান্য নকৰে বা গ্ৰাহ্য নকৰে। তেখেতে প্ৰথমবাৰ যেতিয়া নেকি মুখ্যমন্ত্ৰী হৈছিলে, তেখেতে কিছুদিন মুখ্যমন্ত্ৰীৰ পদত থকাৰ পাছতেই তেখেতে পদত্যাগ কৰিছিলে এটা বিশেষ কাৰণত। তো তেখেতে কৈছে যে মই এইবাৰো পদত্যাগ কৰিব পাৰোঁ, কিন্তু তেখেতক যে চক্ৰান্ত কৰি জেলত ভৰোৱা হৈছে, বিৰোধী পাৰ্টিৰ এইটোৱে এটা মেইন উদ্দেশ্য, তেখেতক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা আৰু আম আদমি পাৰ্টিক ধ্বংস কৰা। গতিকে তেখেতে কৈছে যে বিৰোধী পাৰ্টিৰ এই চক্ৰান্ত মই সফল হ'বলৈ নিদিওঁ, যাৰ কাৰণে মই মুখ্যমন্ত্ৰী পদৰ পৰা ৰিজাইন দিয়া নাই। তো আপোনালোকে কি ক'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত, মানে অৰবিন্দ কেজৰিৱালৰ ওপৰত কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতৰ বৰ্তমান সময়ত একাংশ ডিষ্ট্ৰিক্টত বৰ্তমান বৰষুণে সন্ত্ৰাসৰ সৃষ্টি কৰিছে, ধুমুহাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে। তো সেই সময়তে আকৌ খবৰ ওলাইছে ৰাজস্থান আৰু মানে ভাৰত আৰু পাকিস্তানৰ যি নেকি সীমান্ত, মানে ৰাজস্থানৰ সেই সীমাডোখৰত বোলে 55 ডিগ্ৰী চেলচিয়াছলৈকে গৰমৰ উত্তাপ বাঢ়িছিলে বুলি জনাইছে, আৰু যাৰ ফলত নেকি এজন BSF জোৱানৰো মৃত্যু হয় বুলি খবৰ ওলাইছে। 55 ডিগ্ৰী চেলচিয়াছ, আমাৰ ইয়াতে যেতিয়া নেকি হায়েষ্ট হৈছিলে 39 ডিগ্ৰী চেলচিয়াছ, আৰু সেই 39 ডিগ্ৰী চেলচিয়াছতে আমাৰ এনেকুৱা লাগিছে যেন আমাৰ মানে বিচনাত যেতিয়া পৰিছোঁ এনেকুৱা লাগিছে মই ইস্ত্ৰি এটাৰ ওপৰতে শুই আছোঁ, পকাত যেতিয়া শুইছোঁ তেতিয়া এনেকুৱা লাগিছে যেন মই কিবা মানে ৰ'দত গৰম পৰি থকা গৰম কিবা বস্তু এটাৰ ওপৰতে শুইছোঁ, এনেকুৱা অনুভৱ হৈছিলে। গতিকে 55 ডিগ্ৰী চেলচিয়াছ, তাতে আকৌ সেই জোৱানসকলে বুকুত পায় 10-15 কেজি ওজনৰ তেওঁলোকৰ বস্তুবিলাক লৈ ফুৰে, বন্দুকটোৰ ওজন হয়তো 5-6 কেজি হ'ব পাৰে, ড্ৰেছযোৰ পিন্ধি থাকে, তেওঁলোকৰ বুট জোতাযোৰে ৱেট হয়তো 3-4 কেজি, তো ইমানখিনি ড্ৰেছ পিন্ধি থাকে আৰু 55 ডিগ্ৰী চেলচিয়াছ, আৰু তেনেকুৱাৰ কাৰণে হয়তো গৰমৰ বাবেই মৃত্যু হৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে IPLৰ ওপৰত। আপোনালোকক অৱশ্যে এই খবৰটো মই যোৱাকালিয়ে দিব লাগিছিলে, কিন্তু যোৱাকালি যিহেতু ভিডিঅ' বনোৱা নহ'ল, তাৰ কাৰণে আপোনালোকক এই খবৰটো দিব নোৱাৰিলোঁ। খবৰ ওলাইছে IPLৰ ওপৰত। IPLত জানেই আপোনালোকে কলকাতা নাইট ৰাইডাৰ্ছ জিকিলে, তেখেতলোকে বহু বছৰৰ অন্তৰত পুনৰবাৰ জিকিবলৈ সক্ষম হৈছে, আৰু আমি এই ক্ষেত্ৰত গৌতম গম্ভীৰক খুবেই প্ৰশংসা কৰিব লাগিব। তেখেতৰ মেণ্টৰশ্বিপত এইবাৰ কলকাতাই ট্ৰফি জিকিবলৈ সক্ষম হৈছিলে। আই থিংক তেখেতে যেতিয়া নেকি কেপ্টেইন আছিলে, তেখেতে তেতিয়াই ট্ৰফি জিকিছিলে, আৰু এতিয়া তেখেতে এজ এ কোচ হিচাপে কলকাতা নাইট ৰাইডাৰ্ছক ট্ৰফি দিবলৈ সক্ষম হৈছে। তো যেতিয়া নেকি তেখেতক মানে শ্বাহৰুখ খানে, মানে গৌতম গম্ভীৰক শ্বাহৰুখ খানে যেতিয়া নেকি কলকাতা নাইট ৰাইডাৰ্ছত হায়াৰ কৰিছিলে, তো খবৰ ওলাইছে হেনো গৌতম গম্ভীৰক বোলে ব্লেংক চেক দি দিছিলে শ্বাহৰুখ খানে, যে আপুনি আমাৰ টীমত এজ এ কোচ হিচাপে যাব লাগিব, আৰু আপুনি যিমান টকাৰ এমাউণ্ট লৈ লওক, ব্লেংক চেক দি দিছিলে হেনো শ্বাহৰুখ খানে, আৰু তাৰেই সেই মানে মৰ্যাদা দিলে গৌতম গম্ভীৰে, আৰু ট্ৰফি জিকিবলৈ সক্ষম হৈছে। তো বন্ধুসকল, তো IPLত যিটো টীমে জিকে সেইটোৱে প্ৰায় 20 কোটি টকা লাভ কৰে। তাৰ লগে লগে যিটো টীমে নেকি আপোনাৰ ৰানাৰ আপ হৈছিলে, মানে যিটো টীমে নেকি ফাইনেলত হাৰিছে, সেইটো টীমক প্ৰায় 12 কোটি টকা দিয়া হৈছে। তাৰ লগে লগে বাকী প্লেয়াৰবিলাককো কিছু উপহাৰ দিছে। তো কোনটো টীমক কিমান কি দিছে, কোনটো প্লেয়াৰক কিমান কি দিছে, গোটেইখিনিৰ বিষয়টো ইয়াতে মই আপোনালোকক ক'ব নোৱাৰোঁ। স্ক্ৰীনত আপোনালোকক মই দি দিছোঁ, আপোনালোকে চাই ল'ব, তেতিয়া আপোনালোকৰ চাবৰ মানে সুবিধা হ'ব যে কোনটো টীমে কিমান কি পাইছে, গোটেইখিনি ক'বলৈ সুবিধা হ'ব, আৰু এবাৰ আপোনালোকে নিজে পঢ়ি ল'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ পৰা। বিহাৰৰ বাক্সা সমষ্টিৰ পৰা আনন্দ মিশ্ৰই এতিয়া প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তো আনন্দ মিশ্ৰ বোলে তেখেতৰ পপুলাৰিটি বৰ্তমান ইমানেই হেনো বাক্সা সমষ্টিৰ পৰা, তো বাক্সা সমষ্টিত তেখেতে জিকাটো হেনো নিশ্চিত বুলি খবৰ ওলাইছে, জিকাটো নিশ্চিত, ইমানেই বোলে তেখেতৰ পপুলাৰিটি। তো তাৰ লগে লগে BJP, কংগ্ৰেছ বা অন্যান্য যিবিলাক পাৰ্টি আছে, তো তেওঁলোকৰ পপুলাৰিটি ইমান এটা বেছি নাই,
কাৰণ আনন্দ মিশ্ৰ এনে অকণমান পপুলাৰ মানুহ নহয় জানো তাতে তেখেতে নিৰ্বাচন খেলি দিছে তেখেতে প্ৰায় পপুলাৰে তো জিকাৰ চান্সেছ প্ৰায় 99% মান আছে বুলি এনেকুৱা ধৰণৰ খবৰ ওলাইছে তো সেই সময়তে এতিয়া বিজেপি মানে আনন্দ মিশ্ৰই কোৱা অনুসৰি বিজেপি পাৰ্টিয়ে কি কৰিছে তো তেখেতৰ নামতে তেখেতৰ নিচিনা এজন সুবহু প্ৰাৰ্থীক নিৰ্দলীয় পাৰ্টিৰ পৰা খেলাইছে বুলি খবৰ ওলাইছে মানে কি হৈছে আনন্দ মিশ্ৰৰ নিচিনাকৈ সেম চেহেৰা তেখেতৰ মানে সেইজন ব্যক্তিৰ নামো আনন্দ মিশ্ৰই সেই বাক্সা ডিষ্ট্ৰিক্টৰ পৰা খেলাইছে আনন্দ মিশ্ৰৰ যিটো নেকি হাঁহি সেম একেই হাঁহি আনন্দ মিশ্ৰই যিধৰণে নেকি ডিঙিত এখন গামোচা মাৰি তেখেতে নিৰ্বাচনৰ প্ৰচাৰ চলাইছে যি কাপোৰ পিন্ধি নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে ঠিক তেনেকুৱা সুবহু এজন লোকক কি কৰিছে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বোলে বিজেপিয়ে উঠাইছে বুলি আনন্দ মিশ্ৰই কৈছে আৰু সেই পাৰ্টিজনে কি কৰিছে মানে আনন্দ মিশ্ৰৰ ভোটখিনি ভাঙিবৰ কাৰণে চেষ্টা কৰিছে মানে ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ মানে জিকাৰ 99% চান্সেছটো ধৰি লওক মইতো এনে এটা এক্সাম্পল কৈছোঁ আৰু আপোনাক মানে কথাটো হৈ গ'ল এনেকুৱা ধৰণৰ সাপোজ যেনিবা বিজেপি জিকাৰ যেনিবা 45% চান্সেছ আছে আৰু বাকি যেনিবা আনন্দ মিশ্ৰ জিকাৰ 55% চান্সেছ আছে এতিয়া বিজেপিয়ে 45% ভোটটো পাবই সেইটো চিয়ৰ কিন্তু 45% তেওঁলোকৰ ধৰা বন্ধা ভোট হ'লেও আনন্দ মিশ্ৰই যেতিয়া 55% পাই যাব তেতিয়া আনন্দ মিশ্ৰই জিকি যাব এতিয়া আনন্দ মিশ্ৰই কোৱা অনুসৰি বিজেপিয়ে এনেকুৱা এটা দিমাগ লগাইছে আনন্দ মিশ্ৰৰ সেম নামত সেই ইজন ব্যক্তি যে ইণ্ডিপেণ্ডেণ্ট হিচাপে উঠিছে তেখেতৰ নামো আনন্দ মিশ্ৰই তো তেখেতক উঠাই দিছে যাতে মানুহে ভুলতে অৰিজিনেল আনন্দ মিশ্ৰক ভোট নিদি যিজন বিজেপিয়ে উঠাইছে তেখেতক ভোট দি দিয়ে এতিয়া তাৰে যদি ধৰি লওক 20% মানুহেও ভুল আনন্দ মিশ্ৰক যদি ভোট দি দিয়ে তেতিয়া কি হ'ল মেইন আনন্দ মিশ্ৰৰ পৰা 20% ভোট কাট খাই গ'ল মানে 35% পালে মেইন আনন্দ মিশ্ৰই 20% পালে আপোনাৰ যিটো নেকি ডুপ্লিকেট আনন্দ মিশ্ৰ আছিলে আৰু বিজেপি পাৰ্টিৰ যিটো নেকি ধৰা বন্ধা ভোট আছিলে 45% তো সিহঁতে 45% ধৰা বন্ধা ভোট পাই গ'ল আৰু তাৰ ফলত কি হ'ল 45% পোৱাৰ ফলত বিজেপি অটোমেটিকলি জিকি গ'ল হয়নে নহয় বাৰু তো সেইটো মানে এলিগ্ৰেশ্যন লগাইছে আনন্দ মিশ্ৰই বিজেপি পাৰ্টিৰ ওপৰত সঁচাকৈ কিন্তু উঠিছে এজন পাৰ্টি কিন্তু সেইজন মানে নিজেই উঠিছে নে বিজেপিয়ে উঠিছে সেইটো বিজেপিয়ে কোৱা নাই যদি বিজেপিৰ পৰা উঠিলেহেঁতেন তেনেহ'লে চিয়'ৰ হ'লহেঁতেন যে বিজেপিয়ে টিকট দিছে বুলি কিন্তু নিৰ্দলীয় হিচাপে উঠিছে যিহেতু তো আনন্দ মিশ্ৰই মানে এইটো এটা মানে হেৰি কৰিছে আৰু যে বিজেপি পাৰ্টিয়ে উঠাইছে তেখেতক বুলি এটা মানে এলিগ্ৰেশ্যন লগাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে আজি আমাৰ অসমত কেইবাখনো ডিষ্ট্ৰিক্টত ৰেমালৰ প্ৰচুৰ প্ৰভাৱৰ বাবে তৎকালীনভাৱে বিদ্যালয় বন্ধৰ ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আজি 29 মে তাৰিখে আমাৰ অসমৰ কেইবাখনো ডিষ্ট্ৰিক্টত যেনে নগাঁও হোজাই পশ্চিম কাৰ্বি আলং গোলাঘাট ডিমা হাছাও কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জত ৰেড এলাৰ্ট ঘোষণা কৰাৰ লগে লগে এই কেইখন জিলাত আজি বিদ্যালয় সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি জনাইছে তো বৰ বেয়া কৰিছে বতৰে মানে একদম পুৰা ধাহিমুহি ঘৰ দুৱাৰ ভাঙি চিঙি অৱস্থা নাই সবচে বেছিটো আপোনাৰ কলকাতাত তাম্মাম হৈছে কলকাতাত একদম পুৰা মানে বানপানী হৈ গৈছে ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে এনেকুৱা পৰিস্থিতি আমাৰ অসমত বাৰু খুব কম বেছি পৰিমাণে হৈছে একেবাৰে নোহোৱা নহয় তো সেইদিনাখন আপোনাৰ তেজপুৰ ঢেকিয়াজুলিত আপোনাৰ এখন স্কুলীয়া বাছৰ ওপৰত পৰি গ'ল গছৰ ডাল পৰি গ'ল গুৱাহাটীতো ঠিক তেনেকুৱা ধৰণৰ হৈছে বিভিন্ন স্থানত তেনেকুৱা ধৰণৰ হৈছে গাড়ীৰ ওপৰত পৰা গছ খহি পৰি গৈছে তো পাৰিলে একেদিন আপোনালোকে অকণমান দূৰলৈ ট্ৰেভেল নকৰিবই তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম